এগৰাকী অসহায় যুৱতীৰ কৰুণ বিননি। দৃষ্টি শক্তিহীন হৈ দিগবিদিক হেৰুৱাই পেলাইছে সংগীতাই। BPF দলৰ প্ৰশংসাত পঞ্চমুখ স্থানীয় ৰাইজ। বাক্সাৰ বাৰাপেটাৰ এগৰাকী 20 বছৰীয়া যুৱতীৰ কৰুণ বিননি। নাম তাইৰ সংগীতা দাস। দৃষ্টি শক্তি হেৰুৱাই সংগীতা দাস নামৰ যুৱতীগৰাকী ক্ৰমশ পৰিছে বিপদত। জানিব পৰা মতে হাইস্কুলত অধ্যয়নৰত সময়তে সংগীতাই হেৰুৱাই পেলাইছিল এটা চকুৰ দৃষ্টিশক্তি। সম্প্ৰতি সংগীতাৰ এটা চকুৰ দৃষ্টিশক্তি সম্পূৰ্ণৰূপে লোপ পোৱাৰ পিছত আনটো চকুৰ দৃষ্টিশক্তিও ক্ৰমাৎ লোপ পাবলৈ ধৰে। কন্যাৰ এই দুৰৱস্থাত বিভিন্ন ধৰণে ঋণ লৈ ৰাজ্যৰ ভিন্ন প্ৰান্তৰ ভিন্ন চিকিৎসা কৰায়ো সুফল পাবলৈ সক্ষম হোৱা নাছিল দুৰ্ভগীয়া পৰিয়ালটোৱে। তেনে এক সময়তে সংগীতাৰ কাষত থিয় হৈছিল হাগ্ৰামা মহিলাৰী নেতৃত্বাধীন BPF দলৰ নেতাকৰ্মী। BPFৰ নেতাকৰ্মীয়ে প্ৰথম পৰ্যায়ৰ চিকিৎসাৰ বাবে দুৰ্ভগীয়া পৰিয়ালটোলৈ আগবঢ়াইছিল 20,000 টকাৰ আৰ্থিক অনুদান। যি অনুদানৰ সময়ত নেপালত চিকিৎসাৰ বাবে গৈছিল সংগীতা। সম্প্ৰতি চিকিৎসা চলি আছে যদিও যথেষ্ট আৰ্থিক সহায়ৰ প্ৰয়োজন হৈছে সংগীতাক, যাৰ বাবে পুনৰ BPF দলৰ তৰফৰ পৰা সংগীতাৰ চিকিৎসাৰ বাবে আগবঢ়াই নগদ 25,000 টকাৰ অনুদান। মুঠতে সংগীতাৰ চকুৰ চিকিৎসা সম্পূৰ্ণ নোহোৱা পৰ্যন্ত সহায়ৰ আশ্বাস প্ৰদান কৰে BPF দলে। উমিতৰ দাস দেৱৰ ছোৱালী সংগীতা দাস আজিৰ তাৰিখত তেওঁৰ বহুদিন চকুৰ অসুখত ভুগি আছে আৰু এই সংবাদটো পাই আমাৰ BPF দলৰ নেতা কৰ্মী, বিশেষকৈ আমাৰ BPF দলৰ কেন্দ্ৰীয় কমিটিৰ সভাপতি তথা প্ৰাক্তন চিফ মুখ্য কাৰ্যবাহী সদস্য হাগ্ৰামা মহিলাৰী ডাঙৰীয়াৰ দৃষ্টিগোচৰ হৈছিল। সেই মৰ্মে তেখেতে আগতেও এটা সজাতি দল ইয়াত পঠাইছিল আৰু চিকিৎসাৰ কাৰণে কিছু আৰ্থিক সাহায্য পঠাই দিয়া হৈছিল চিকিৎসাৰ কাৰণে। আৰু আজিও এটা সজাতি দল আমি ইয়াত উপস্থিত হৈছোঁ, গোটেইবিলাক আমি মিলিত হৈ এটা সজাতি দল আহিছোঁ। তো আজিৰ তাৰিখতো তেখেতৰ চিকিৎসাৰ বাবদ কিছু আৰ্থিক সাহায্য দিয়া হৈছে। আশা ৰাখিছোঁ তেখেতৰ চকুৰ যিটো সেইটো যেন অতি সোনকালে ভাল হয়। আৰু ইতিমধ্যে শুনিছোঁ যে চিকিৎসাৰ কাৰণে সুদূৰ নেপাললৈকে গৈ পেলাই চিকিৎসা কৰি আহিছে। ইতিমধ্যে আকৌ এসপ্তাহমান পিছত নেপাললৈ যোৱাৰ কাৰণে এটা তাৰিখ ঠিক কৰা হৈছে। তো যোৱাৰ কাৰণে প্ৰস্তুতি চলাইছে। ইয়াৰ আগমুহূৰ্তত আকৌ আমাৰ প্ৰাক্তন চিফ হাগ্ৰামা মহিলাৰী ছাৰে আৰ্থিক সাহায্য চিকিৎসাৰ বাবদ তেওঁলোকৰ পৰিয়ালত হাতত গতাই দিয়া হৈছে। মোৰ নাম শ্ৰী সংগীতা দাস। আমি এটা বাতৰি কৰিছিলোঁ আৰু সেই বাতৰিটো চাই বিভিন্ন মানুহে খা খবৰ লৈছিলে আৰু লগতে BPF দল আৰু হাগ্ৰামা ছাৰে আমাৰ ঘৰত এটা দল পঠিয়াই দিছিলে আৰু মোক আৰ্থিকভাৱে সহায় কৰিছিলে আৰু সেই সহায়খিনিৰে আমি নেপালত গৈছিলোঁ আৰু তাত চিকিৎসা কৰাৰ পিছত ঔষধ দিয়াৰ পিছত আৰু আমাক এমাহ পিছত যাব দিছে। আৰু এতিয়া সেই চিকিৎসাত যোৱাৰ পিছত মই অকণমান প্ৰমাণ পোৱা যেন লাগিছে, অকণমান চকুত ভাল হোৱা যেন লাগিছে। আৰু আজিও হাগ্ৰামা ছাৰে আমাৰ ঘৰত এটা দল পঠিয়াই দিছে, আৰ্থিকভাৱে সহায় কৰিছে। সেয়ে মোৰ ফালৰ পৰা BPF দল তথা হাগ্ৰামা ছাৰক বহুত বহুত ধন্যবাদ জ্ঞাপন কৰিছোঁ। জিতুল হুছেইনৰ ৰিপৰ্ট, প্ৰদীপ।